নমস্কাৰ সাবেদসকল আপোনালোকক ইনফোলাইভ 23 লৈ স্বাগতম জনাইছো আপোনালোকে ইতিমধ্যে অৱগত যে ইনফোলাইভ 23 ত আপোনালোকৰ সহায় হোৱাকৈ সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা আপোনালোকৰ ওচৰত যুগুত কৰি অহা হৈছে হেহে যদি আপুনি ইউটিউবত আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত আপুনি আমাৰ ইনফোলাইভ 23 পেজখনলৈ নতুনকৈ আহিছে তেন্তে পেজখন ফলো কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল আজিৰ ভিডিঅ'টোত এটা অত্যন্ত জৰুৰী ইনফৰমেশন আপোনালোকৰ ওচৰত লৈ আহিছো হেহে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশনখিনি জানি ল'ব বুলি আশা ৰাখিলো এতিয়া আজিৰ নিৰ্দেশনাখনলৈ আগবাঢ়ো এইখন আহিছে ইন্সপেক্টৰ অফ স্কুলছ নগাঁৱৰ কাৰ্যালয়ৰ তৰফৰ পৰা ইয়াত লিখিছে order it is come to notice of the undersigned that most of the schools are not maintaining or keep the important documents of schools such as admission register class attendance register and some other relevant important documents of schools which has raised problems for assessment or identification of authenticity of students. Therefore, you are directed to keep all important documents of school properly and at safe place so that you could produce the record on demand. Sri Mridul Kumar Nath AS, Inspector of Schools, কাম DEO, NDC, নগাঁও এই নিৰ্দেশনাখনত জনাইছে যে বিদ্যালয়সমূহৰ বহু সংখ্যকে বিদ্যালয়ৰ প্ৰয়োজনীয় ৰেজিষ্টাৰসমূহ ভালদৰে পৰিচালিত ৰূপত ৰখা নাই যেনে বিদ্যালয়ৰ এডমিশন ৰেজিষ্টাৰ্ছ ক্লাছ এটেণ্ডেন্স ৰেজিষ্টাৰ আৰু বাকি প্ৰয়োজনীয় ৰেজিষ্টাৰসমূহ এইসমূহ ঠিক কৰি নুঠোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ পৰিচয়ৰ সত্যতা সুচাৰুৰূপে জানিবলৈ অসুবিধা হৈছে হেহে এই জাননীখনত এইসমূহ সুচাৰুৰূপে মেইনটেইন কৰিবলৈ জনাইছে যদি এই ইনফৰমেশনখিনি আপোনালোকৰ বাবে লাভদায়ক হোৱা বুলি ভাবিলে তেন্তে ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব চাই থাকিব ইউটিউব আৰু ফেসবুকত ইনফোলাইভ 23 ধন্যবাদ